বিশ্বৰ চোৰাংচোৱাই তুংসুঙীয়া ফলটোৰ গদাপানীৰ ওচৰ চাপিবলৈ সাহেই কৰিব পৰা নাই। কি এই গদাপানীয়ে মোৰ সৰ্বনাশ মাতি আনিব? অতি শীঘ্ৰে জীৱন্ত বা মৃত্যু অৱস্থাত গদাপানীক ধৰি আনক, এয়াই মোৰ আদেশ। গদাপানী ক'ত আছে কৈ দিয়ক, নহলে নকওঁ। বৰফুকক চাউদাৰসকলক মাতাৰ ব্যৱস্থা কৰক। মই নাজানো, আৰু জানিলেও মই নকলোহেঁতেন। আকাশৰ জোনবেলি, সাগৰ মহাসাগৰ, নদ নদী তল ওপৰ হলেও মই মোৰ স্বামীৰ বতৰা নকওঁ। চাউদাৰ লৈ যাতে। বিননিবোৰ শুনিবিনে আই? ৰজা ঘৰিয়াল পাক চক্ৰত জেৰেঙাৰ বুকুত মই যে ঢলি পৰিম। এই চাউদাং কেইটাই মোক চমতাৰে বৰকৈ কোবাইছে। দেশৰ বাবে সহিছো আই ইমান অত্যাচাৰ। দহৰ বাবে সপিছো জীৱনৰ মান, কত অভিমান। জ্বলিছে জ্বলিছে, মোৰ দেহটো দপ দপকৈ জ্বলিছে। আই অ, মই দেখোন জ্বলিছো অ। চাচোন চা, মোৰ দেখাত উতলা পানীবোৰো বক বক কৈ উতলিছে। মই চোন ঢলি পৰিছো আই।
জয়াৰ কাহিনী। নাৰীৰ সৰলতা, গভীৰতা, দৃঢ়তাৰ চূড়ান্ত নিদৰ্শন। আমাৰ জয়মতী মহীয়সী জয়মতী, যি নিজৰ প্ৰাণ পৰ্যন্ত বিসৰ্জন দিও স্বামীৰ দায়িত্ব, উন্নতি, দেশ আৰু দহৰ মুকুতি পথৰ সন্ধান দি থৈ গ'ল।